ৰঙা নদীৰ ওপৰত এখন ধুনীয়া দলং বহু ৰাইজৰ সপোন এই দলংখনে পালে বাস্তৱ ৰূপ এসময়ত যাতায়াতৰ অসুবিধাৰ বাবে প্ৰাণ হেৰুৱাব লগা হৈছিল অঞ্চলটোৰ বহু ৰোগীয়ে ৰোগীৰ অৱস্থা মানে কি হয় এফালে যাওঁতে গৈ পানি পোৱালে ৰোগীয়ে হয়তো কিজানি তেওঁলোকৰ কিবা বিপদগ্ৰস্তও হৈছে কোনোবা মৰিবলগীয়াও হৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি ৰাইজে ভয় শংকাৰ মাজেৰে নাৱত পাৰ হ'ব লগা হৈছিল ৰঙা নদীৰ বুকুৱেদি এতিয়া ছাত্ৰ ছাত্ৰীসকল শিক্ষাদানৰ কাৰণে ৰৈ থাকে কিছুমান পৰীক্ষা থাকে তেখেতলোকৰ সময়মতে গৈ নাপায়গৈ আৰু নাৱৰ বিশেষ সুবিধা নাছিলে ইয়াত টুলুঙা নাৱত যাতায়াত কৰা ৰঙা নদী পৰিয়া ৰাইজে পালে এতিয়া এখন পকী দলং পাৰ হওঁতে আগতে আমাৰ নাৱত অসুবিধা হয় নাওখন এভাৰা যোৱাৰ পিছত আকৌ ইভাৰা নিবলৈ আহোঁতে কমেও আধা ঘণ্টা এঘণ্টামান ৰ'বলগীয়া হয় কিন্তু এতিয়া দলংখন হোৱাৰ কাৰণে আমি যাবলগীয়া ফটককৈ যাব পাৰিছোঁ ফটককৈ আহিব পাৰিছোঁ অতি শীঘ্ৰেই মুখ্যমন্ত্ৰীগৰাকী আহি ৰাইজৰ বাবে উচৰ্গা কৰিব এই দলং নিৰ্বাচনৰ সময়ত বিধায়ক মানৱ ডেকাক লগত লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল এখন দলং বনাই দিয়াৰ কথা আৰু সঁচাকৈ এটা বাস্তৱত ৰূপায়িত হ'ল এই দলং তাৎক্ষণিকভাৱে মাত্ৰ ২-৩ বছৰৰ ভিতৰত দলং বনাব লাগে বুলি সিদ্ধান্ত গ্ৰহণ কৰি বনাই এতিয়া কাইলৈ পৰহিলে হয়তো মুকলি হৈ যাব গতিকে ধন্যবাদ নিশ্চিতভাৱে চৰকাৰখনক দিব লাগিব এতিয়া ৰঙা নদী পৰিয়াল ৰাইজৰ দূৰ হ'ল এটা দীৰ্ঘদিনীয়া সমস্যা বহুত উন্নত মানৰ দলং হৈছে আমি মনত যিটো ভাবি আছিলোঁ সেইটো আমাৰ বহুত দিনীয়া আশা পূৰ্ণ হৈছে দলং পাই স্থানীয় ৰাইজে ধন্যবাদ জনাইছে এতিয়া বিধায়কগৰাকীৰ লগতে চৰকাৰখন বিধায়ক মানৱ ডেকা তেখেত কৰ্মপটু সকলোৱে জানে যে অসমৰ এজন কৰ্মপটু বিধায়ক আমি ব্যক্তিগতভাৱে ৰাজনৈতিকভাৱে কোন তেওঁ সেইটো আমাৰ দৰকাৰ নাই কিন্তু এই ৰঙা নদী পাৰৰ ৰাইজৰ এই দলংখন দিয়াৰ বাবে আমি তেখেতক যদি ধন্যবাদ নজনাওঁ সেইটো কিন্তু পাপে চুব চৰকাৰে যিখিনি পদক্ষেপ লৈছে ৰাস্তা পদূলিৰ পৰা ধৰি লৈ বা দলং বনোৱাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ লৈছে সেইখিনিত বহুত অগ্ৰসৰ লাভ কৰিছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ